হেল্ল' গাইজ, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখাম মানে অৰুণাচলৰ পাহাৰখন দেই। আপোনালোকে চাই থাকিব, একেবাৰে শেষলৈকে চাব ভিডিঅ'টো, একেবাৰে স্কিপ নকৰাকৈ চাব। হেল্ল' গাইজ, এইখনে আছে আপোনাৰ অৰুণাচল পাহাৰ, দেখিছেনে? আমি অৰুণাচল পাহাৰ আমি মানে জুৰি চাবলৈ গৈ আছোঁ। ইয়াত দেখিছেনে মানে সোঁফালেও বন মানে বাওঁফালেও বন, দুইফালে বন, দেখিছেনে? ৰাস্তা কিমান ধুনীয়া মানে বহুতে ধুনীয়া বুলি ক'ব পাৰি। ইয়াত দেখিছেনে জুৰিৰ পৰা একেবাৰে পানী বাগৰি আহি আছে ৰাস্তা কাষলৈ, দেখিছেনে? আপোনালোকে চাব পাৰে ইয়াত চব। এয়া চব এইফালে আছে আপোনাৰ, দেখিছেনে মানে কি ধুনীয়া ৰাস্তা, মানে বৰ ধুনীয়া মানে ৰাস্তাখিনি, মানে আমাৰ ফালৰ অসমৰ নিচিনা মানে আপোনাৰ খাল বাম নাই, দেখিছেনে? ক'তো এডোখৰ মানে আপোনাৰ দ জেগা নাই, আপোনালোকে চাব পাৰে। ইয়াত দেখিছেনে কি ধুনীয়া ৰাস্তা, সিমান মানে লোট গাড়ীও অহা যোৱা নকৰে ন আপোনাৰ এইটো ৰাস্তাত, পাহাৰ ৰাস্তাত। এয়া আপোনালোকে চাব পাৰে। এয়া দেখিছেনে? এয়া চব এইয়া দেখিছেনে জংঘল, মানে লাহে লাহে ফ্ল'ত গৈ আছোঁ আৰু আমি। ইয়াত দেখা না প্ৰত্যেক টাৰ্ণিঙতে মানে পানী পৰি আছে, মানে জুৰিৰ পৰা পানী ওলাই আছে। ইয়াত দেখিছেনে একেবাৰে মানে ইমানে চফা নহয় জুৰি পানী, নক'ব আৰু। অৰুণাচল পানী যে বহুতে চফা, একেবাৰে মানে বহুত ঠাণ্ডা আৰু ক'বলৈ গ'লে গা ধুবলৈ বহুত ভাল। অৰুণাচল পাহাৰৰ জুৰি পানী যে গা ধুবলৈ বহুতে ভাল। আৰু আমাৰ হাই অসমখন দেখিছেনে একেবাৰে হেৰি হৈ আছে নাই, জিলিকি আছে নাই? এখন আছে আমাৰ অসমখন, মানে ওলাই আছে আৰু আকাশত, মাছ আকাশত। ইয়াত চব এইখিনি গছ গছনি হয়। ইয়াত দেখা নাই প্ৰত্যেক টাৰ্ণিঙতে পানী পৰি আছে। পানী কিয় পৰি আছে গম পায়নে? যিহেতু জুৰিৰ পৰা পানীটো পৰে না, জুৰিৰ পৰা পানীটো পৰিলে মানে আলিলে মানে বাগৰি আহে পানীখিনি। এয়া চব এয়া লগৰজন গৈ আছে আগত বাইক লৈ, এয়া পানী দেখিছেনে? এই প্ৰত্যেক টাৰ্ণিঙতে আছে মানে আপোনাৰ জুৰি চাবলৈ পাব। ইয়াত দেখিছেনে আলিত কেনেকৈ বৈ আছে, দেখিছেনে? পানীয়ে পানী, মানে ইমান পানী, দেখিছেনে? এয়া কিন্তু খৰালি বাৰিষা চিজনতে দেখা পোৱা যায় দেই, কিন্তু খৰালি চিজনত দেখা পোৱা নাযায় আকৌ এনেকুৱা। একেবাৰে চফা হয় জেগাবোৰ, বহুত চফা, দেখিছেনে আপোনালোকে? যাক কয় পাহাৰ, বহুত চফা, দেখিছেনে? দুইখন ডাম্পাৰ গাড়ীয়ে মুখাগিৰি পাৰ হৈ গৈছে। এয়া পানী চব আপোনাক ৰাস্তা কাষত দেই, একেবাৰে ৰাস্তা কাষতে বুলি ক'ব পাৰি। সোঁ মাজত দেখিছেনে? সোঁ মাজত আৰু কাষে মানে মাজত আৰু কাষত বৈ আহিছে পানীটো। এয়া চব এইখন ৰঙা গাড়ীখন পাৰ হৈ গৈছে, দেখিছেনে? এখন চব এইবোৰ লংডিঙলৈ যায়, মানে লংডিং ফুৰিবৰ কাৰণে যায় মানুহবিলাকে। এয়া চব বাইকো পাৰ হৈ গ'লেই। আৰু এয়া চব ৰাস্তা কেনেকুৱা। আপোনালোকে ক'ৰবাত খাল বাম দেখিছে জানো? দেখা নাই নহয়। ক'ৰবাত দ দেখিছে নাই? আমাৰ অসমৰ নিচিনা নহয় মানে দ ৰাস্তা, মানে কি আমাৰ অসমৰ আলিবোৰ যেনেকুৱা দ হ'ল ন, আমাৰ এই মানে অৰুণাচলৰ ভিতৰত ইমান দ নাই। ইয়াত দেখিছে জুৰি পানী কেনেকৈ পৰি আছে, আপোনালোকে চাব পাৰে। দেখিছেনে সেইখনো আছে জুৰি, আমি য'ত গা ধুবলৈ যাওঁ দেখিছে যে এইখনে আছে জুৰিখন, জুৰি। এয়া চক দেখিছেনে? এইয়া চক আপোনালোকে চাব পাৰে জুৰি। এইয়া সেইফালে মানে যোনডোখৰত গা ধুব ন, মই আপোনালোকে দেখাই আছোঁ দেই। ঠিক আছে, এডোখৰতে আছে গা ধোৱা হ'ব। এডোখৰতে মানে গা ধোৱা হ'ব বিন্দাছকৈ। এয়া চব গছ ওলাই আছে, দেখিছেনে? আৰু পানী দেখা নাই কেনেকুৱা পৰি আছে, আপোনালোকে চাব পাৰে। এয়া যে কোলাকৈ যে দেখিছেনে পাইপ লগাই আছে নে, সেইডাল মানে ডাইৰেক্ট মানুহৰ ঘৰলৈ নিয়া আছে। ইয়াৰ পৰা মানে পিয়ৰ পানীটো খাব পৰা যায়, মানে আপোনাৰ ফিল্টাৰ নকৰাকৈ খাব পাৰিব মানে এইটো পানীটো। এয়া চব এয়া পানী কেনেকৈ বৈ আছে, দেখিছেনে আপোনালোকে? এয়া চব একেবাৰে ওপৰৰ পৰা পৰিছে, দেখিছেনে? একেবাৰে হাইডোখৰৰ পৰা পৰি আছে পানী। এয়া এইফালে দেখিছেনে কেনেকুৱা পানী পৰি আছে, আৰু এয়া কিমান চাফা পানী আপোনালোকে দেখিছেনে? বহুতে চাফা পানী। এয়া দেখিলে নে আপোনালোকে? বহুতে মানে চফা পানীখিনি, একেবাৰে চফা। আপোনালোকে যদি বাল্টিঙত যদি নি থৈ দিয়ে, আপোনালোকে পূৰাই চাফা পাব। মানে ঘোলা নহয় বুলি কওঁ, ইমান ঘোলা নহয় পানী। এয়া দেখিছেনে কেনেকুৱা কিবা এটা পৰি থাকিলে মানে আপোনালোকে দেখি পাব পানী ক'লৈ গৈছে, দেখিছেনে? যেনেকৈ আমাৰ অসমতো পুল থাকে না, পাহাৰতো পুল থাকে। এইফালৰ পৰা এইফালে দেখিছেনে, সেইফালৰ পৰা ইফালে পানী ওলাইছে। মই আপোনালোকক দেখাম ন, ইয়াত চকাৰ পৰা দেখাইছোঁ আপোনালোকক ওপৰলৈ। এইয়া দেখিছেনে? এয়া চব দেখিছেনে আপোনালোকে? এইয়া চব এইখিনি তৰা গছ না কি গছ হয়, তৰা গছ কিন্তু নহয়, এইটো বিজুলী বাঁহ বুলি কয় যে। আৰু কিছুমানে এইটো ঝাৰুটো বনা নাই, মোৰ মতে সেইটো গছটো হয় নেকি। কাষতে আছে আৰু বনৰীয়া গছ বুলি ক'ব পাৰি।
পানী কি ধুনীয়া পৰি আছে দেখিছেনে এনেকুৱা চাফা পানী দেখিলে মানে গাঁও ধুই ধুই লাগে যায় কিন্তু বৰ হাৰিকে গা ধুব নোৱাৰি পাহাৰত এদিনীয়া মানুহে সদায় বিলাকে ধুই থকাবিলাকে ধুবলৈ একো নহয় এদিনীয়া মানুহে ধুলে মানে কাহ চৰ্দি লাগি যায় এয়া চব সেইটো ৰাস্তাটো দেখিছেনে কেনেকুৱা ৰঙৰ আছে আপোনালোকে দেখিছেনে আকাশখন আপোনালোকে যে দেখাইছিলে কোনফালে পানী সোমাই কোনপিনে ওলাই আহিলে এই ফুলটো ফালে ওলাই চাওক এইফালে সেইখিনি দেখিছেনে কেনি ওলাই আছে এইফালে পানী পৰিছে দেখিছেনে আপোনালোকে কেনেকৈ পৰিছে সেইখিনি পানী এতিয়া মানুহ গ'লে নিব মানে সেয়া তেজত পাইপ লগাই আছে চিধা তালৈ নিছে মানে পানী তাৰপৰা তাত ধৰি ৰাখিছে ন ধৰি ৰাখিছে একদম পানী তাত ফিল্টাৰ কৰিবলৈ দৰকাৰ নাই বিন্দাছ এনেকৈ খাব আৰু মানুহবিলাক সেইকাৰণে আমাৰ মানুহবিলাক বেমাৰ নহয় আকৌ আমাৰ অসমত জাতৰ বেমাৰ কিমান পৰিষ্কাৰ পানী আপোনালোকে দেখিছে আৰু আকাশখন দেখিছে কেনেকুৱা হৈ আছে এইখন আকাশখন একদম দেখিয়ে কিবা এটা ভাল লাগি যায় একেবাৰে পাহাৰ আৰু ওপৰত যদি উঠি চাই নহয় আৰু মজা লাগে অসমখন বৰ ধুনীয়া দেখায় আৰু আমি ইমান ওপৰলৈ নগ'লে যিহেতু ইয়াত গা ধুবলৈ অহা আছিলে না আপোনালোক সেয়া ভাবিবলৈ অলপ দেখাই দিওঁ ভিডিঅ' কৰি এইয়া চক দেখিলেনে কি ধুনীয়া এটা ভিউ আৰু এইফালে আহি গ'ল গাড়ী আৰু এইফালে দেখিছেনে এইয়া চক এইটো আছে আলিটো আৰু এইফালে আলিটো এইফালে জংঘল সেইটো এইখিনি কৌপাত না কি বুলি কয় সেইটো কৌপাত ৰাস্তা কাষতে আছে চব মানে চিনি নাপায় মানে পাতটো কি পাত বুলি কয় এইটো মানে কৌপাত হয় কৌপাত যোনটো আগতে আমাৰ মানে বহুতে আনিছিলেগৈ পাহাৰৰ পৰা কিন্তু আজিকালি ননাহে দেখিলে কৌপাতটো আৰু দেখি পাবলৈও নাই বা ইয়াত অসমত এই পাহাৰতে আছে এইয়া চক কি ধুনীয়াকৈ পৰি আছে পানী এই বহুত ধুনীয়াকৈ পৰি আছে দেই দেখিছেনে আপোনালোকে এইটো ৰাস্তা মানে হাই ৰোডটো হয় এইটো আলি কাষত ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ আপোনালোকে চাই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আকৌ পুনৰ নতুন এটা ভিডিঅ'ৰে আপোনালোকৰ মাজলৈ আহিম আজিলৈ বাই বাই